Morning, Piancy. Oh, Piancy. Piancy. Oh, Piancy. I can't say that. Hi, sir. Ratipoami. Uloni. I'm a Poliabar Uloni. He fell as Colony. Uloni Hospital. A hospital army back Saturday. So, Yate Kansi Krakiso. Or he fell a whole manic. He a manic or manic or he fell a lucky. আমাৰ 4-5টা হাতী ইয়াতে ৰাখা হ'ল আৰু কাঞ্চি ফলে খাই আছে আৰু কাঞ্চিৰ কাৰণে ৰাতি সন্ধিয়া মানত কালি 10-12 মান কলগছ দিলো কিন্তু গোটেইখিনি নেখালে পেট ভৰাই তাই আৰু আবেলি গাওটো খাই আহিলে গাৱৰ পৰা কিবা কিবি খাই আহিলে আৰু এয়া চাক কলগছ বিলাক আছে এটা খাবলৈ এইবিলাক আকৌ খাব দুপৰীয়া এটা অলপ খুলি মেলি ধুনিয়াকে গা পাত খাই লৈ আহিম আৰু পিয়ানচি কি হল তাৰ ওচৰলৈ মই যোৱা নাই হেগান হি মোৰ পিছে পিছে ঘূৰি আছে মই মানে তাৰ ওচৰত যোৱা নাই কিয় এই গলে মানে মই ভৰি দুখ পালো এই গছকে দিব ভৰি হেবুল তাৰ ওচৰত যোৱা নাই আৰু হি মোৰ লগত আহি আছে এসাক মোৰ পিছে পিছে আহি আছে তাকন চুই দিও নহলে হি আকৌ বেয়া পাব ল মালো দে চেক দে ই আছে এলা বদমাছি নকৰ মই দুখ পাই আছো ভৰিত দে খেলিম নহয় তোৰ লগত তোৰ খেলিবহে লাগে হি আছে দাঁত গজি আছে তাৰ হিয়া দাঁত গজি আছে অলপ ই আছে তাৰ দাঁত গজি আছে অলপ তাইৰ লগত খেলিব লাগে খেলিবলৈ মানুহ পোৱা নাই আৰু মইও দুদিন ধৰি তাৰ লগত মানে নাই আৰু ৰাতিপুৱা সময়টো তাৰ লগত দিব নোৱাৰো হেবুলি মানে অলপ বেয়া পাইছে মোক কিন্তু তালত খালি খেলিব লাগে বাৰে বাৰে মোৰ ওচৰতে আহে আৰু চাক মাকে খাই একদম পেট ভৰ্তি কৰি ৰাতিপুৱা ফুল পেট আৰু ৰৈ আছে আৰু এইফালে আমি দিছিলো হেয়া জৰি বটৰ ডাল ভাঙি দিছিলো ৰাতি আৰু এফালে ঢেৰ কল দিছিলো গোটেইখিনি খোৱা নাই আছে আৰু খাবলৈ আৰু পিয়ানচি মাকৰ গাখীৰ খায় বেলেগেও খাবলৈ শিকা নাই এই সামথিং কিবা কিবি খায় আৰু ফলমূল খোৱা শিকিছে যেনেকা আপেল 1-2 পিস খায় আকৌ আম কল সেইবিলাক অলপ খায় আৰু লাহে লাহে খোৱা শিকিছে আৰু কাঞ্চি কেয়াতে বান্ধি ৰখা হৈছে বহুত দীঘল চেনেৰে আৰু পোৱালিটো তাৰ মাকৰ পৰা বেছি দূৰত নাযায় মাকে আকৌ মাটি দিলে লগে আহি যায় যিমানে হওক মানুহৰ ধৰক যেনেকুৱা লৰা ছোৱালীক যেনেকুৱা ধৰক শিকায় যেতে মাকে মাতে ঐ আছো না এনেকৈ কাঞ্চিও মাতে তাৰ পোৱালিক বুলি একদম লগে আহিব ক'লে একদম লগে দৌৰি একদম মানে চিঞৰি বাখৰি আহি যায় মাকৰ ওচৰত দূৰত গ'লেগে আৰু মানে মানুহ ওচৰত পালে গৰু ছাগলীৰ ওচৰত দেখা পালে পিয়ানচি মানে লগে দৌৰি যায় সিহঁতক চুবলৈ ধৰিবলৈ তেনেকুৱা কৰে সেইকাৰণে তাকে মানে অলপ অতৰা ৰখা হয় নহলে মানুহক মানে খুন্দিয়া দিব পাৰে হি হৰু হ'ব পাৰে কিন্তু তাৰ জোৰটো আৰু মানুহতকৈ বহুত বেছি কাৰণ যেহেতু এটা হাতী পোৱালি হয় তাই আৰু তাই খোৱা বোৱা এতিয়ালৈকে নিজে শিকাই নাই মাকৰ গাখীৰ খাই হি এতিয়া বৰ্তমান আছে এতিয়ালৈকে 4-5 মাহ হ'ল যেতিয়া নিজে খোৱা শিকিব তাৰ গাৰ গঠনটো আৰু বেলেগ ধুনীয়া হ'ব আৰু স্বাস্থ্যটো খুব সুস্বাস্থ্য হৈ একদম গঠন ল'ব আৰু তাৰ গাখন এতিয়া মানে আৰু মাকৰ গাখীৰ খাই চাকচোন কিমান ধুনীয়া ফিটফাট হৈ আছে তেতিয়াও তাই আৰু আমাৰ হাতীবিলাক যেনেকৈ বান্ধি নাৰাখিলে কি হ'ব জানে যদি আমি এনেকৈ এৰি ৰাখো বহুত মানুহে কয় হাতীবিলাকতো এৰি ৰাখিব পাৰে এৰি কেনেকৈ ৰাখিম এৰি ৰাখিলে ধৰক চাপোজ আৰু সেইফালে ধৰক এই স্কুলটো যোনটো আছে আমাৰ এমি স্কুল কুলনিৰ ধৰক সেইফালে আমাৰ ঘৰেই ঠিক আছে ঘৰৰ পিছফালে মানে চেইন খুলি মুক্তভাৱে ৰাখি দিলোঁ গৈ মানুহৰ বাহনিত সোমাব এই কলবাৰীত সোমাব কাৰোবাৰ গৈ ঘৰৰ ভিতৰত সোমাব কাৰণ সিহঁতো নেজানে ন আমি সিহঁতক খুৱাই বোৱাই ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখোঁ আৰু বনৰীবিলাকতো জংঘলতেই থাকে সিহঁত জংঘলত থাকে আৰু ধৰক সিহঁতে নিজৰ ঘৰত নিজেই যোগান ধৰিব পাৰে আমাৰ পোহনীবিলাকো পাৰিব কিন্তু পোহনীবিলাকৰ মানে এইটো এটা অভ্যাস হৈ গৈছে যিহেতু সিহঁতে ধান খায় চাউল খায় বিস্কুট খায় কল খায় ফলমূল খায় এই ঢেৰ কিবা ধৰক সামগ্ৰীবিলাক খায় আৰু কিন্তু বনৰীবিলাকো চব নাপায় সেইকাৰণে আৰু এতিয়া আমি খুলি ৰাখি দিলে ৰাতি গৈ ক'ত গৈ পাব ক'ত পলাব এনেকৈ মানুহে ভয় খাব মানুহে তাক হানিকুচি হত্যাও কৰিব সেইবুলি আমি সিহঁতক বান্ধি ৰাখোঁ বান্ধি নাৰাখিলে সিহঁত মানে মানুহৰে অপকাৰ কৰিব সেইকাৰণে সিহঁতক সদায় বান্ধি ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখোঁ বনৰীবিলাকতো ৰাখিব নোৱাৰো ন বনৰীবিলাকতো বনতেই থাকে কিন্তু যেতিয়া বনাঞ্চল এৰি যেতিয়া জনাঞ্চলত আহে পটককৈ মানুহ চানুহ দেখা পায় সিহঁতো চক খাই যায় ভয় খাই যায় মানুহ চানুহ মাৰি দিয়ে ঘৰ ভাৰি ভাঙি দিয়ে কিন্তু আমাৰ যিবিলাক হাতী আছে এইবিলাকে ধৰক মানুহক সদায় দেখিয়ে থাকে সিহঁতৰ টাচ পঢ় কৰি থাকে মানুহক সেইকাৰণে মানুহক চিনি পায় জানি পায় ঘৰ দুৱাৰ নেভাঙে গাড়ী চাৰি নেভাঙে মানুহ চানুহ খেদি নাযায় মানে এটা শান্ত পৰিৱেশত থাকি সিহঁতৰ মানুহৰ নিচিনা শান্ত হৈ পৰিছে সিহঁতৰ মানুহৰ মন লৈ লৈছে হাতীৰ মনেৰি এই গান এটাতেই আছে আপোনাৰ যিবিলাক ফান্দিয়ে শিকায় যিবিলাক
মটক মানুহে শিকায় যিবিলাক উজনি অসমত যে হাতীৰ মন এৰি বেটা মানুহৰ মন ল মানে হাতীৰ মন এৰি দিব লাগে মানুহৰ মন ল'ব সেই গানটোতে কয় আৰু এইটো যিটোৱে হাতী শিকায় আৰু হাতী বন্ধুৰ যোনটো গান আছে এই গানতে কয় আৰু ফান্দিবিলাকে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তাৰপিছত পিয়াঞ্চি তাৰ মাকে যেনেকৈ কল ফালে সিও এনে শিকি আছে আৰু ট্ৰাই কৰি আছে তাইও তেনেকৈ খাব এতিয়া ধৰক আমাৰ যিবিলাক পোহনীয়া হাতী আছে ক'বলৈ গ'লে সিহঁত বহুত যত্নত থাকে আৰু বনৰীবিলাক আপুনিও নাজানে ময়ো নাজানো তেনেকৈ নিউজত পাওঁ এই খবৰ বাতৰিত পাওঁ যে হাতীবিলাক বনৰীয়া হাতী এটা ভৰিত দুখ পাইছে বহুত দিন তেনেকৈ লেঙেৰা লেঙেৰা ঘূৰি পিছত মৃত্যুৰ মুখত গৈ পৰে কোনোবা হাতী বানপানী উঠি গৈ অসমৰ পৰা গৈ বাংলাদেশ পায়গৈ তেনেকৈ বাংলাদেশত মাৰিও পেলাইছে কাৰণ বাংলাদেশত আৰু এটা পৰুৱাই নাথাকে তাত হাতী ক'ত নাথাকিব হাতীক মানে বাংলাদেশ আমাৰ কাজিৰঙাৰ হাতী বানপানীত উঠি গৈ সেই বাংলাদেশ পাইছিলগৈ সেই হাতীটোক এটা ৰিজাৰ্ভৰ জংঘলৰ ভিতৰতে আছিলে নদীত কিন্তু হাতীটো কি হ'ল সেই তাত নদীত য'ত আছিলে সেই মানুহে নাও লৈ গৈ হাতী চাইছে বাংলাদেশৰ মানুহে আৰু হানি খুচি এইটোক মাৰি হত্যা কৰিলে তাতে হাতীটোক তেনেকুৱা কিন্তু আমাৰ পোহনীয়া হাতীবিলাকে আমি বহুত যতন কৰি ৰাখোঁ বুলিহে ধুনীয়াকৈ থাকে সিহঁত আৰু বনৰীয়াবিলাকতো কথা ক'বই নোৱাৰি মানুহৰ খেতিত গ'লে লাইন ফিট কৰি থয় আৰু লাইনত শ্বৰ্ট খাই বহুত হাতী মৰিছে মোৰ চকুৰ আগত লাওখোৱা সিফালে আপোনাৰ শিলঘাট এই বহুত জেগাত এইফালে আপোনাৰ আমাৰ কলিয়াবৰতে বহুত জেগাত এনেকুৱা ঘটনা ঘটি গৈছে আৰু নগাঁও ঢিং সেইফালেতো ঘটিয়ে থাকে এনেকুৱা হৈয়ে থাকে যে আৰু চাব আপোনাক নিউজত পাই থাকিব যে বেছিভাগ হাতী লাইনত শ্বৰ্ট খাই মৰে কাৰণ হাতীবিলাক নেজানে খেতি খাবলৈ যায় কাৰণ সেইবিলাক হাতীয়ে য'তবিলাক জেগাত খেতি খাবলৈ যায় যোনবিলাক খেতিত সেই খেতিবিলাক এটা সময়ত ৰিজাৰ্ভ জংঘলেই আছিলে কিন্তু সেইবিলাক মানুহে কি কৰিছে সেই খেতিবিলাক মানুহে আপোনাৰ সেই ৰিজাৰ্ভৰ যিবিলাক বন জংঘল কাটি সিহঁতে নিজে খেতি কৰিছে খেতিৰ ডোখৰা লগাইছে কিবা গছ পালি লগাইছে কিবা খেতি কৰিছে সেইবিলাক একচুৱেলিতে এসময়ত হাতীৰে আছিলে কিন্তু সেইবিলাক হাতীৰ জেগাত হাতীয়ে খাব কিন্তু মানুহে আহি দখল কৰি এতিয়া আৰু এনেকুৱা কৰিছে এটা পৰিস্থিতি বনাইছে এতিয়া মানুহকতো হাতী মাৰিবই কাৰণ সেইবিলাক হাতীৰ জেগা হাতীৰ জেগাবিলাকতহে মানুহ গৈ বসবাস কৰিছে কিন্তু হাতীৰ জেগাত ঠিকেই আছে হাতীয়ে বন জংঘলতে আছিলে কিন্তু মানুহে বন জংঘল কাটি এতিয়া টাউন চহৰ কিবা গাঁও বনাই দিছে আৰু মানুহে কিন্তু হাতী এতিয়া বৰ্তমান দিনে দিনে কমি আহিছে যি কাৰণ এতিয়া বনাঞ্চল বহুত কমিব লগা হৈছে যেনেকৈ আমাৰ কাজিৰঙাখন সংৰক্ষণ কৰি ৰাখিছে বুলিহে ধুনীয়াকৈ আছে বেলেগ কিমান যেনেকৈ দিহিং পাটকাই উজনিৰ ফালে বহুতকেইটা তেনেকুৱা হাবি বনাঞ্চল আছে যিবিলাক ধৰক মাজত শুনিছিলোঁ আমি নিউজত যে কোনোবাই দখল কৰিলেই কিন্তু সেই তেনেকুৱা ধৰক আৰু হাতী থকা জেগাবিলাক বহুত ডাঙৰ লাগে কাৰণ হাতী সৰু সুৰা জেগা এটাত থাকিব নোৱাৰে যেনেকুৱা পবিতৰা অভয়াৰণ্যত বনৰীয়া হাতী ক'বলৈ গ'লে নায়েই তাত গড় আছে বহুত গড় আছে কিন্তু হাতী চৰা জেগাটো বহুত ডাঙৰ জেগা লাগে কাৰণ বহুত ডাঙৰ হাবি লাগে কাৰণ হাতী এটা এজেগাত নাথাকে নহ'লেও সিহঁতে 20 কিলোমিটাৰ 25 কিলোমিটাৰ 50 কিলোমিটাৰ 70 কিলোমিটাৰলৈকে সিহঁতে মানে ৰাতিটোত ঘূৰি পকি খাই মানে দিনে ৰাতি মিলাই সিহঁতে ঘূৰি পকি খাই থাকে নহ'লে 70-80 কিলোমিটাৰ সিহঁতে সদায় জাৰ্ণি কৰে হাতীবিলাকে তেনেকুৱা এজেগাত ৰৈ নাথাকে হাতী আৰু হাতীৰ বহুত ডাঙৰ জেগা লাগে য'ত সিহঁতে ধুনীয়াকৈ মুক্তভাৱে খাব পাৰে শুব পাৰে ঘূৰিব পাৰে আৰু যিহেতু সিহঁত বহুত ডাঙৰ জীৱ জন্তু আৰু একে জেগাতে নাখায় নহয় ইয়াত অলপ খালে তাত অলপ খালে তেনেকৈ খাই সিহঁতে ঘূৰি ফুৰি গৈ থাকে আৰু কি ক'ব মানুহে এনেকুৱা নহয় আজিকালিৰ মানুহবিলাক জীৱ জন্তুৰ প্ৰতি মৰম চেনেহটো কমি গৈছে যাৰ কাৰণে এনেকুৱা হৈ গৈছে যেনেকুৱা ধৰক পাহাৰ পৰ্বতৰ মানুহে ঘৰ বাৰী বনায় একদম য'ত বাঘ থাকে য'ত বাঘ থাকে ভালুক থাকে য'ত হাতী থাকে সেইবিলাক জেগাও আজিকালি ৰিজৰ্ট হোটেল ৰেষ্টুৰাঁ বনাই লৈছে কিন্তু একচুৱেলি সেইবিলাক জীৱ জন্তুৰ জেগা সেইবিলাক ভাঙিব নালাগে পইচা আছে বুলি যে ৰিজৰ্ট বনালোঁ কিবা এটা কৰিলোঁ তেনেকুৱা নহয় জীৱ জন্তুৰ কাৰণেও এইবিলাক ৰাখিব লাগে কাৰণ আমি মানুহ হৈ আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি বুজিব লাগে জীৱ জন্তুৰ মৰম চেনেহবিলাক কাৰণ সিহঁতৰ জেগা সিহঁতৰে ৰাখিব লাগে কাৰণ সিহঁততো বাচি থাকিব বিচাৰে খালি মানুহে যে বাচি থাকিব তেনেকুৱা কথা নহয় সিহঁতৰো বাচি থাকিব দিব লাগে সেইটো আমাৰ মানৱ ধৰ্ম হিচাপে সেইটো কৰিব লাগে মই সেইটো ভাবোঁ আৰু চাওক পোৱালি আমাৰ টিকলাজনী কিমান ধুনীয়াকৈ শুই আছে মই কথা পাতোঁতে সেই শুই বাগৰি কি কৰিব নকৰিব তেনেকৈ কৰি আছে তাই বহুত ভাল আৰু এই চাওকচোন ইমান গৰমত মানুহ থাকিব পৰা নাই গৰমত ইমান গৰম কিন্তু সিহঁতক চাওক একদম উলনি ৰিজাৰ্ভৰ ভিতৰত সেই একদম আহঁত জোপাৰ তলত ধুনীয়াকৈ সিহঁতক থৈ দিছোঁ ধুনীয়াকৈ খাই কৰি একদম শুই বাগৰি আছে এইফালে আমাৰ পিয়াঞ্চি সেইফালে আমাৰ কাঞ্চি সিহঁতে ধুনীয়াকৈ খাই আছে আৰু মানিকৰ ওচৰত যাম বৰ্তমান মানিক সেইফালে মানিকক গা ধুৱাই আছে আৰু লক্ষী সিফালে আছে লক্ষীও কলগছ খাই আছে মানিকক গা পা ধুৱাই লৈ এতিয়া যাম আমি বালিবাটত তাত ফিল্ম এটা শ্বুটিং হ'ব যোনটো ফিল্মৰ নাম হ'ল আপোনাৰ ককা দেউতা হাতী মানে পাৰ্ট 2 হ'ব নেকি ইমানটো নাজানো গ'লে মই গম পাম এতিয়া
ইমানটো ক'ব নোৱাৰিছোঁ বাৰু, কিন্তু মই ক'ব পাৰিম বাৰু, আজি গ'লেহে গম পাম। দুদিন ধৰি গৈ আছোঁ, কিন্তু এই যোৱাকালি মেডিকেল হ'ল। ইয়াৰ আগৰ দিনাখন মানে এইবিলাক প্ৰডিউচাৰ ডাইৰেক্টৰবিলাক আহি নাপালে, সেইকাৰণে আমি যোৱাও নহ'ল। সেইকাৰণে দুদিন ধৰি খালি এই উলনিতে ৰৈ আছোঁ আমি। কিন্তু আজি যামেই আৰু বালিপাট ফালে মানিকক লৈ। মানিকৰ এই শ্বুটিং, মানিক হাতীৰে শ্বুটিং হ'ব আৰু ককাদেউতা হাতী নাতি ফিল্ম। আৰু আমাৰ গুৱাহাটীৰ যোনটো বাবুহাতী, মণিমালা আৰু ৰামু আছিলে, তাৰ ভিতৰত মণিমালাও কিবা এটা হাতীত ফিল্মত চান্স পাইছে আৰু মণিমালাই তেনেকুৱা। আৰু আমাৰ টিকলাইচাক কলো চবাই আছে পিয়াঞ্চিয়ে, আৰু এইফালে কাঞ্চিয়া ধুনীয়াকৈ খাই আছে। ভালেই লাগে গৰমত, কাৰণ গৰমত আমি হাতীবিলাক ঘূৰাই ফুৰাই নাথাকোঁ। কাৰণ চাহ বিচাৰি গছৰ ছাত বান্ধি দিওঁ, কল চল দি, যি পাৰোঁ দানা চানা দি এনেকৈ বান্ধি সিহঁতক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখোঁ আমি। আৰু আমাৰ এইবিলাক কাম আমি কৰিবই লাগিব। বেলেগ হাতীৰ মাহঁতৰ নিচিনা আমাৰ নহয়। আমি সিহঁতক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিলে সিহঁত ধুনীয়াকৈ যতনত থাকিব। আৰু চাওকচোন আমাৰ হাতীবিলাকৰ সেইকাৰণে ধুনীয়াকৈ ৰাখোঁ বুলি সিহঁতে ফিটফাট হৈ আছে আৰু চেহেৰা প্ৰতি ক'বলৈ গ'লে। নহ'লেতো আন হাতীবিলাক চাব আপুনি ৰাস্তা পাতে এইবিলাক চান্দা তুলি থাকে, বেয়া লাগে চাই। আৰু ইমান গৰমত হাতী লৈ ফুৰাব নালাগে, আৰু ৰ'দত হাতী লৈ যাব নালাগে। গাঁৱে ভূঞে থাকিব লাগে, কাৰণ গাঁৱত খোৱা বোৱা বেছি, সেইকাৰণে হাতীবিলাক বেছিভাগ গাঁৱতে ৰাখিব লাগে। গাঁৱত ৰাখিলে ভাল, ধৰক গাঁৱৰ মানুহে মৰমবিলাকো বুজি পায়। এই কলগছ খাব দিয়ে, এই কিবা যি আৰু চালি গছ যি আছে আৰু হাতীৰ কাৰণে যি উপযোগী খানা সেইবিলাক দিয়ে থাকে। গাঁৱৰ মানুহে নিজেই গোটাই দিয়ে। কেতিয়াবা আমি হাতী দি কলগছ টনাইও নিব নালাগে। আমাৰ এনেকুৱা মানুহ আছে নহয়, আমাৰ গাঁৱলীয়া মানুহবিলাক ইমান মৰম বুজি পায় নহয়, সিহঁতে হাতীৰ কাৰণে নিজে কান্দত বুকি হ'লে আমাৰ হাতীৰ কাৰণে কলগছ আনি দিয়ে। তেনেকুৱা হাতীক মৰম কৰে গাঁৱৰ মানুহবিলাক। আৰু টাউন চহৰৰ মানুহবিলাকেতো নোৱাৰে ন, সিহঁতে নিজৰ থকাৰেই জেগা নাই টাউনৰ মানুহে। সিহঁতে জীৱ জন্তু এটা কেনেকৈ চাব? এটা কুকুৰ মেকুৰী তেনেকৈ আৰু সিহঁতে পুহিব পাৰে। কাৰণ এটা হাতী এটা মালিক হ'লেও যে এটা মালিকে হাতী পুহিব তেনেকুৱা নহয়। এটা হাতী পুহিব হ'লে গোটেই ৰাইজৰ মৰম লাগিব। আৰু এটা হাতী এটা মালিকে পুহিব নোৱাৰে, গোটেই ৰাইজেহে পোহে। গোটেই ৰাইজে মৰম চেনেহতহে এটা হাতী তেনেকৈ পুহিব পাৰে। কাৰণ এটা মালিকে অকলে ক'লেই যে মোৰ হাতী মই পুহি আছোঁ তেনেকুৱা নহয়। কাৰণ গোটেই গাঁৱৰ মানুহে তাক চোৱা চিতা কৰিব, দেখিব, চাব, খুৱাব, খোৱা বস্তু আনি দিব তেনেকুৱা। টাউনৰ মানুহৰ কথা কি ক'ম আৰু, সিহঁতৰ নিজৰে থকাৰ জেগা নাই। আৰু সিহঁতে জীৱ জন্তু এই হাতীক সেইকাৰণে ভাল পায়। আমাৰ গুৱাহাটীৰ বহুত মানুহ আছে, মোৰ ফ্ৰেণ্ড আছে গুৱাহাটীৰ, দাদা বাইদেউ তেনেকুৱা ভণ্টি বহুত আছে, মোৰ লগত এনেকৈ আহে, মোক লগ কৰে, মোৰ কণ্টেক্ট নম্বৰ দি দিওঁ। সিহঁতে আহি আমাৰ কাঞ্চি পিয়াঞ্চিক খুৱাই থৈ যায়, লক্ষীক, মানিকক, চামিলিক, বহুত আমাৰ গুৱাহাটীত এনেকৈ আমাৰ এটা ফ্ৰেণ্ড আলহীৰ নিচিনা হৈ গৈছে। সিহঁত আহে আমাৰ হাতীবিলাক খুৱাই থৈ যায়, খুব ভাল লাগে। আমাৰ লগত লগ কৰে, কথা বতৰা পাতোঁ গুৱাহাটীৰ মানুহ। সিহঁতে কয় যে এনেকুৱা আমি নিজৰে থকাৰ জেগা নাই গুৱাহাটীত। তেতিয়া আমিও ভাল পাওঁ হাতী, যে আমিও এদিন আমাৰ হাতীকেইটা ঘৰত নি ৰাখিলে আমিও ভাল পালোঁহেঁতেন, আমাৰ ঘৰত খোৱালা হয়। কিন্তু আমাৰ জেগা নাই, এতিয়া চহৰত থাকোঁ। তোমালোক গাঁৱত আছা বোলে, সেই ইমানটো সুবিধা দিব পাৰিছা, হয় কথাটো। টাউনত থকা বহুত আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে বহুত দিগদাৰ। টাউনত থকা মানুহবিলাক যোনবিলাক চলি আছে, সিহঁতে আৰু এডজাষ্ট কৰি লৈছে, কিন্তু আমি নোৱাৰোৱেই। কাৰণ আমি গাঁৱলীয়া, আৰু সেই গাঁৱলীয়া পৰিৱেশত থাকোঁ, সেই বনৰীয়া জীৱ জন্তুৰ লগতে চলি থাকোঁ। এই হাতীৰ লগত চলি আমিও এতিয়া আধা বনৰীয়া হৈ গৈছোঁ ক'বলৈ গ'লে। জংঘলী আৰু লাইফটো জংঘলীৰ নিচিনা হৈ গৈছে আমাৰ। এই হাতীৰ লগত, এই অমুকত, সেই তমুকত, এই জংঘলত আমি টাউন চহৰত এতিয়া কমেই গৈ পাওঁ, আৰু সময়ে নাপাওঁ। এই সিহঁতৰ লগত চলি এতিয়া আমি বনৰীয়া জীৱ জন্তুৰ নিচিনা হৈ গৈছোঁ। আৰু সঁচা কথা, যোনটো বনৰীয়াই হৈ গৈছোঁ এতিয়া, আৰু ঘৰচীয়া বুলি ক'বলৈ গ'লে নহয়েই। কাৰণ ৰ'দত ঘামি তিতি ক'লা হৈ পৰি কিবা হৈ গৈছোঁ। আৰু গৰমৰ বতৰত হাতী লৈ চলা বহুত দিগদাৰ। মানুহৰে যি গৰম লাগে, হাতীৰ গৰম আৰু মানুহতকৈ বেছি। সেইকাৰণে বুজিব লাগে যে গৰমত হাতীবিলাক লৈ যাব নালাগে, ছাদ ৰাখিব লাগে ধুনীয়াকৈ। ছাদ ৰাখিলে সেইটো ধুনীয়াকৈ থাকিব। কাৰণ মানুহৰ গাৰ যোনটো গৰম নহয়, সেই তাতকৈ হাতীৰ গাত এশগুণ গৰম বেছি। সেইকাৰণে হাতী গৰমত লৈ যাব নালাগে, ছাদ ৰাখিব লাগে, ধুনীয়াকৈ খুৱাই বোৱাই সিহঁতক ৰাখিব লাগে। আৰু গাটো ধুৱাই দিব লাগে 2-3 বাৰকৈ, তেনেকৈ যতনত ৰাখিব লাগে। আৰু কাঞ্চি চাক কিমান মুক্ত মনেৰে খাই আছে, আৰু তাই জানে আৰু আমি ইয়াত আছোঁ, কোনো টেনশ্যন নাই। আৰু চাক এইফালে পিয়াঞ্চি কিমান ধুনীয়াকৈ বাগৰি আছে মাকৰ তলত। আৰু ৰাতি মাকৰ লগত এনেকৈয়ে থাকে, মাক এনেকৈ থিয় হৈ থাকে, আৰু পোৱালিটো সেই তলত গৈ শুই থাকে। মাকো শুই দিয়ে, আকৌ মাকৰ পেটত গৈ সোমাই শুই থাকে। বৰষুণ পৰিলে সেই মাকৰ তলত গৈ শুই থাকে। বৰষুণ পৰিলে কিন্তু মাকৰ তলত, তাৰ পৰা সি নোলায়, আৰু বৰষুণ কমিলেহে ওলাব, তেনেকৈ থাকে। আকৌ গা তিয়াব মন গ'লে একদম বোকাত লুতুৰি পুতুৰি হৈ যায় বোকালৈ। এতিয়া চাগে ইয়াত খেলি আছে বুলি তাৰ মাক সেইফালে পিছফালে গ'লগৈ ধুনীয়াকৈ। আৰু গাঁৱত থাকিলে কি হয়, হাতীবিলাক আমাৰ ধৰক কাজিৰঙাত থাকিলে
কাজিৰঙাত পাহাৰত বিভিন্ন ধৰণৰ লত পাতবিলাক পায়, তাৰ লগত আকৌ বাঁহ পাত খাবলৈ পায় খুব। কিন্তু আমাৰ গাঁৱত বাঁহ পাত, কলগছ, এইফালে জৰি বট, কঁঠাল বট, চালি গছ, টেঙা বৰ, এই শিমলু গছৰ ছাল, এই ঢেৰ কিবাকিবি খোৱাবিলাক পাই থাকে কাৰণে আমাৰ হাতীবিলাক মানে চেহেৰাৰো বেছি গঠনটো ধুনীয়া হয়। আৰু কাঞ্চিক কেইদিন ধৰি খুৱাই আছোঁ, তাৰ মানে কাঞ্চিৰ এতিয়া গাখীৰ সেই আগত কেতিয়া বাঢ়ি গৈছে নে, সেইকাৰণে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন কোৱালিটিৰ খানাবিলাক সিহঁতে খাই থাকে, গছপালাবিলাক। সেইকাৰণে কাঞ্চিৰ গাখীৰো এতিয়া বাঢ়িছে আগৰ পৰা। পোৱালিটো খুব খাই থাকে গাখীৰ, আৰু মাকে দিনটো মাকক খুৱাই থাকোঁ। পোৱালিবিলাকক খোৱাটো খুব ভালকৈ পাই আছে আমাৰ পিয়াঞ্চিয়ে, গাখীৰ খুব ভালকৈ পাই আছে। মই সেইটো সঁচাকৈ ক'ব পাৰোঁ যে কাঞ্চি এতিয়া যিমানটো খুৱাইছোঁ নহয়, গাখীৰ আগতকৈ কাঞ্চিৰ আৰু বেছিকৈ বাঢ়িছে, কাৰণ মই নিজেই দেখা পাইছোঁ। আৰু পিয়াঞ্চি চাক খেলি আছে ইমান ধুনীয়াকৈ এই কলগছৰ মুহাত। চাক কিমান ধেমালি আৰু তাইৰ লগত কৰিব কওক। ই আছে কিমান ধুনীয়াকৈ তাই খেলি আছে। উঠি নাহিবি মাই, তই থাকচোন, মই তোৰ লগত পিছত খেলিম দেই। তই যে খেলি থাক, অকলেই খেলচোন। তাৰ লগত মানে খেলিব লাগে, বেলেগ কাম নাই আৰু। খেলিলে তাই খুব ভাল পায়। আৰু এটা গা খজুৱাই আছে, ই আছে কেনেকৈ গা খজুৱাই আছে, কি ধুনীয়াকৈ গা খজুৱাই আছে। চাক তাৰ ধেমালিবিলাকেই ভাল লাগে, খুব ভাল লাগে কৈছোঁ নহয়। ই আছে কি কৰি আছে চাকচোন, ই আছে কেনেকৈ খেলি আছে। এই খেলবিলাক মানুহে চাই খুব ভাল পায়। মই কাঞ্চিৰ পোৱালিৰ এতিয়া উঠিলে আকৌ হ'বকৈ আকৌ মোৰ ওচৰত আহি পাব। চাওক এইবিলাক হৈছে আমাৰ বন্ধুত্ব, মৰম চেনেহ, ভাল পোৱা। তো ভিডিঅ'টো ইমানখিনিলৈকে ৰাখিলোঁ, ধন্যবাদ।